ভগৱান কৃষ্ণই গীতাত কৈছিল যে জ্ঞানী ব্যক্তিক কেতিয়াও হৰুৱাব নোৱাৰি। নিজৰ ভাগ্যক উজ্বলাই তুলিবলৈ চাবিৰ এই প্ৰয়োগ অৱশ্যেই কৰক। চাবি আছে যেতিয়া জীৱন আছে, কিয়নো তলাটোৱেই আমাৰ জীৱন বচায়। য'ত তলা চাবি থাকে সেই ঠাইলৈ ধনু আকৰ্ষিত হৈ আহে। আপোনালোকে চাগৈ কেতিয়াবা দেখিছে যে কিছুমান মানুহে ডিঙিত ৰূপৰ চাবি পিন্ধি থকাটো। ৰূপৰ চাবি কিয় পিন্ধা হয়, ইয়াৰ পিছৰ ফালেও বহুত ডাঙৰ কাৰণ আছে। ৰূপৰ চাবি পিন্ধিলে লক্ষ্মী আকৰ্ষিত হয়। সা-সম্পত্তি, ধন টকা পইচা বা বেংকক যিয়ে সুৰক্ষা দিয়ে সেইটো তলা চাবিয়ে হয়। তলা চাবিয়ে আমাৰ জীৱনত সুখ আৰু ভাগ্যক বঢ়ায়। চাবিক ভাগ্যৰ কাৰক বুলিও কোৱা হয়। তলাক ৰাহু, কেতু, শনি আৰু দুৰ্ভাগ্যৰ প্ৰতীক বুলি মনা যায়। গতিকে চাবিক উচিত স্থানত ৰাখিলে কেতিয়াও ঘৰত ধন টকা পইচাৰ অভাৱ নহয়। ভগৱানৰ কৃপাত আমি যি কথাষাৰ জানিবলৈ পাইছোঁ, যিটো আমি আপোনালোকক আজিৰ এই ভিডিঅ'টোত জনাব বিচাৰিছোঁ, যাতে আপোনালোকৰ বহুত লাভ হওক আৰু আপোনালোকৰ কল্যাণ হওক, আপোনালোকৰ ভাগ্য উজ্বলি উঠক। তলা চাবিৰ এই প্ৰয়োগে আপোনাৰ ভাগ্য সলনি কৰি তুলিব। আপোনালোকৰ জীৱনত সুখ সমৃদ্ধি, ধন টকা পইচা আৰু সকলো সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাওক। আজি আমি এই ভিডিঅ'টোৰ দ্বাৰা তলা চাবিৰ বিষয়ে সম্পূৰ্ণ কথাবোৰ জনাম। গতিকে আপুনি যদি আমাৰ এই চেনেলটোলৈ নতুনকৈ আহিছে, তেন্তে আজিৰ এই ভিডিঅ'টো লাইক কৰি আন 10জনে উপকৃত হ'ব পৰাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু লগতে কমেণ্ট বক্সত জয় মা লক্ষ্মী বুলি লিখি দিবলৈ পাহৰি নাযাব। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, চাবিত লুকাই থাকে যিকোনো ব্যক্তিৰ ভাগ্যৰ ৰাজ। কেনেকুৱা ৰাজ লুকাই আছে, এই সকলোবোৰ ৰাজ আজিৰ এই ভিডিঅ'টোত আপোনালোক সকলোৱে জানিব পাৰিব। সৰ্বপ্ৰথমে চাবিৰ বিষয়ে আমি আপোনালোকক কিছু কথা জনাব বিচাৰোঁ। চাবি আমি ঘৰৰ কোন স্থানত ৰাখিব লাগে, চাবি কেনেকৈ ৰাখিব লাগে, চাবি ৰখাৰ স্থান ক'ত হয়। আপোনালোকে চাগৈ দেখিছে যে মা লক্ষ্মীৰ পূজা কৰিলে বা মা লক্ষ্মীক প্ৰসন্ন কৰিবলৈ ঘৰলৈ তলা চাবি কিনি অনা হয়। দীপাৱলীৰ দিনাও ঘৰলৈ তলা চাবি কিনি অনা হয়। এনেই ঘৰলৈ তলা চাবি কিনি অনা নাযায়। চাবিত এনেকুৱা চমৎকাৰী শক্তি আছে, চাবিত এনেকুৱা গুণ আছে, চাবিত এনেকুৱা শক্তি পোৱা যায়, যাৰ দ্বাৰা এজন ব্যক্তিয়ে আধ্যাত্মিক উন্নতি কৰিব পাৰে। আপোনালোক সকলোৱে চাগৈ দেখিছে যে যেতিয়া এজনী ছোৱালীক বিয়া দিয়া হয় বা এজনী ছোৱালী এখন ঘৰলৈ নতুনকৈ বোৱাৰী হৈ আহে, তেতিয়া সেই ছোৱালী বা বোৱাৰীজনীক একোচা চাবি দিয়া হয়। চাবিৰ কোচাটো কিয় দিয়া হয় সেইটো প্ৰথমে জানি লওক। শাস্ত্ৰত কোৱা হৈছে যে যেতিয়া এজনী ছোৱালী নতুনকৈ এখন ঘৰলৈ বিয়া হৈ আহে, তেতিয়া সেই বোৱাৰীজনীক ঘৰৰ লক্ষ্মী বুলি মনা যায়। ঘৰলৈ অহা নতুন বোৱাৰীজনীক ধনৰ দেৱী লক্ষ্মী বুলি মানি লোৱা হয় আৰু ঘৰলৈ অহা নতুন বোৱাৰীজনীৰ ওপৰত ধনৰ দেৱী লক্ষ্মী বেছিকৈ আকৰ্ষিত হয়। ধনৰ ৰক্ষা কৰাৰ শক্তি কাৰ থাকে? মা লক্ষ্মীৰ। আৰু ঘৰৰ লক্ষ্মী কোন হয়? ঘৰলৈ অহা নতুন বোৱাৰীজনী। সেইকাৰণে ঘৰলৈ অহা নতুন বোৱাৰীজনীক চাবিৰ কোচাটো দিয়া হয়। চাবিক কেতিয়াও ভুল দিশত ৰাখিব নালাগে। চাবিক কেনেকৈ ৰাখিব লাগে, চাবি থোৱাৰ স্থান ক'ত হ'ব লাগে, এই সকলোবোৰ আজিৰ এই ভিডিঅ'টোত জানিব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, আহক জানো অধিক সংখ্যক লোকে তলা চাবিৰ প্ৰয়োগ কিদৰে কৰে। বহু সংখ্যক লোকে তলা চাবিক য'তে ত'তে পেলাই থয়। এনেকুৱা কেতিয়াও কৰিব নালাগে। তলাক সদায় ৰাহু বুলি মনা যায়। আপোনালোকে চাগৈ সকলোৱে জানে যে বন্ধ হৈ থকা ভাগ্য, যাক আমি তলা লাগি থকা ভাগ্য বুলি কওঁ, কাৰণ যিটো তলা আমাৰ ভাগ্যত লাগি থাকে তাক ৰাহুৰ প্ৰতীক বুলি মানি লোৱা হয়। তলা ৰক্ষা কোনে কৰে জানেনে? তলা ৰক্ষা সদায় ভৈৰৱ বাবাই কৰে। চাবি কোন হয়? জ্যোতিষ শাস্ত্ৰৰ মতে বুধ গ্ৰহক কুণ্ডলীৰ তৃতীয় আৰু চতুৰ্থ ভাগৰ কাৰক বুলি কোৱা হয়। তৃতীয় ভাগ বক্ৰমৰ হয় আৰু চতুৰ্থ ভাগ শত্ৰুৰ হয়। সেইকাৰণে এই তলাটোক ৰাহুৰ প্ৰতীক বুলি মনা যায় আৰু চাবিক বুধৰ প্ৰতীক বুলি মনা যায়। বুধ গ্ৰহক আমি বুদ্ধিৰ দেৱতা বুলিও ক'ব পাৰোঁ। বুধ গ্ৰহক ধনৰ দেৱতা বুলিও ক'ব পাৰোঁ। বুধবাৰ দিনটো ভগৱান গণেশৰ নামত সমৰ্পণ কৰা হয়। বুধবাৰৰ স্বামী ভগৱান গণেশজী বুলি মনা যায়।
ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। যদি ভিডিঅ'টো মিছ কৰি দিয়ে তেন্তে ইয়াৰ পৰা আপোনাৰেই লোকচান হ'ব। আধা জ্ঞান সদায় ভয়ংকৰ হয়, সেইকাৰণে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। এতিয়া জানো আহক ঘৰৰ দুৱাৰত কেনেকুৱা তলা লগাব লাগে। ঘৰৰ দুৱাৰত আমি লোহাৰ তলা, তামৰ তলা নে ৰূপৰ তলা লগাব লাগে। তেন্তে আমি আপোনাক জনাওঁ যে আপুনি আপোনাৰ মুখ্য দুৱাৰত যোগ্যতা অনুসৰি তলা লগাব পাৰে আৰু ধৰ্মশাস্ত্ৰ অনুসৰি এনেকৈ কোৱা হৈছে যে ৰূপৰ তলা লগাব পাৰিলে বহুত শুভ ফল পোৱা যায়। আৰু লগতে আজিৰ এই ভিডিঅ'টোত আপোনালোক সকলোৱে জানি থওক যে কেতিয়াবা যদি আপুনি ঘৰৰ বাহিৰলৈ যায় বা আপুনি সেই ঘৰখনত থাককেই বা নাথাকক, কিন্তু এটা তলা সদায়ে সেই ঘৰখনৰ মুখ্য দুৱাৰত লগাই থ'ব। আপুনি যদি ঘৰৰ পৰা ওলাই ক'ৰবালৈ ফুৰিবলৈ যায় তেন্তে ঘৰৰ গেটত এটা তলা লগাই থৈ যাব। সেই তলাটো সম্পূৰ্ণকৈ নালাগিলেও অৱশ্যে এটা তলা লগাই থ'ব আৰু সেই তলাটোৰ চাবিটো আপোনাৰ পকেটত ৰাখিব। ধৰ্মশাস্ত্ৰ অনুসৰি যিখন ঘৰৰ মুখ্য দুৱাৰত তলা লগোৱা হয় সেই ঘৰখনত লক্ষ্মী কেতিয়াও প্ৰৱেশ নকৰে। সেই ঘৰখনত দুখ আৰু কষ্টই প্ৰৱেশ নকৰে। সেইকাৰণে আপুনি ঘৰত থাককেই বা নাথাকক, ঘৰৰ মুখ্য দুৱাৰত এটা সৰু তলা লগাই অৱশ্যেই ৰাখিব। আৰু আগৰ দিনৰ লোকসকলেও সদায় এটা তলা লগাই ৰাখিছিল। যিখন ঘৰৰ দুৱাৰত এটা তলা লাগি থাকে সেইখন ঘৰত নিৰ্ধনতা, দুখ, কষ্ট, দৰিদ্ৰতাই কেতিয়াও বাস কৰিব নোৱাৰে। আপুনি সেইবোৰৰ পৰা ৰক্ষা পৰিবলৈ বজাৰৰ পৰা এটা সৰু তলা কিনি আনিব আৰু সেই তলাটো দুৱাৰত লগাই তাৰ চাবিটো সদায় আপোনাৰ লগত ৰাখিব। এতিয়া আমি জনাব বিচাৰিছোঁ যে চাবি ক'ত থ'ব লাগিব, যাৰ দ্বাৰা আমাৰ আধ্যাত্মিক উন্নতি হওক। যদি আপুনি ভাড়া ঘৰত থাকে তেন্তে তেতিয়াও আপুনি এটা তলা লগাই থ'ব পাৰিব। যদি আপুনি ঘৰৰ পৰা দূৰত থাকে, ঘৰত নাথাকে, ঘৰৰ বাহিৰত থাকে, তেতিয়াও আপুনি এটা তলা লগাই থ'ব পাৰিব। লাগিলে তলাটো সৰুৱেই নহওক কিয়, কিন্তু মুখ্য দুৱাৰত লগাই নথ'ব। মুখ্য দুৱাৰৰ ওচৰে পাজৰে যদি কোনো ঠাইত তলা লগাই থোৱাৰ সুবিধা থাকে তেন্তে তাতেই লগাই থ'ব। তেতিয়া মা লক্ষ্মীয়ে সেই তলাটো দেখি তাৰ পৰা তৎক্ষণাত গুচি যাব সঁচা, কিন্তু আপোনাৰ ঘৰলৈ কেতিয়াও দৰিদ্ৰতা নানে। সেই ঘৰখনত ভূত প্ৰেত বাধাই প্ৰৱেশ নকৰে। তলা চাবিৰ দ্বিতীয় প্ৰয়োগটো জানি লওঁ আহক। এযোৰ নতুন তলা চাবিয়ে খুলিব পাৰে আপোনাৰ বন্ধ হৈ থকা ভাগ্যৰ দুৱাৰ। তেন্তে জানো আহক কেনেকুৱা ধৰণৰ তলা চাবিয়ে বন্ধ হৈ থকা ভাগ্য খুলিব পাৰে। কেতিয়াবা আমাৰ ভাগ্যতো তলা লাগি থাকিব পাৰে। তেতিয়া আমাৰ ভাগ্যৰ তলা খোলাটো বহুত প্ৰয়োজন হয়, কিন্তু কেনেকৈ? প্ৰথমে আপুনি এযোৰ নতুন তলা কিনি ঘৰলৈ আনক। তাৰপিছত আপুনি এই তলাটো কি কৰিব? কোনো এটা মন্দিৰত গা পা ধুই সূৰ্য উদয়ৰ আগতে গৈ মন্দিৰৰ দুৱাৰৰ সন্মুখত থৈ আহিব। আৰু এই তলা চাবিযোৰ আপুনি খুলি নাচাব, কেৱল মাত্ৰ আপুনি মন্দিৰৰ দুৱাৰৰ সন্মুখত তলা চাবিযোৰ থৈ আহিব। শাস্ত্ৰত এনেকৈ কোৱা হৈছে যে যদি মন্দিৰৰ পূজাৰীয়ে বা কোনো অন্য ব্যক্তিয়ে আহি মন্দিৰৰ দুৱাৰত থৈ অহা বন্ধ তলাটো খোলে তেন্তে এনেকৈ কোৱা হয় যে যিজন ব্যক্তিয়ে এই উপায়টো কৰে আৰু তেওঁ যে এই উপায়টো কৰিছে সেই কথাটো কাকোকে নকয়, তেন্তে সেই ব্যক্তিজনৰ বন্ধ হৈ থকা ভাগ্যৰ দুৱাৰ খোল খাই যায়। এই উপায়টো কৰিলে আপুনি নিশ্চয় তাৰ ফল পাবলৈ সক্ষম হ'ব। গতিকে আপুনিও এবাৰ এই উপায়টো কৰি চাওক। এই উপায়টো কেতিয়াও বিফল নহয়, ইয়াৰ পৰিণাম খুবেই ভাল হয়। ধৰ্মশাস্ত্ৰত এনেকৈ কোৱা হৈছে যে চাবিটো আপুনি ডিঙিটো পিন্ধি থাকিব পাৰে, কাৰণ যিসকল লোকৰ চাৰিওফালৰ পৰা ৰাস্তা একেবাৰেই বন্ধ হৈ পৰিছে, ইয়াৰ অৰ্থ হ'ল কঠোৰ পৰিশ্ৰম কৰি আছে, কিন্তু তাৰ পিছতো তেওঁলোকৰ ভাগ্য এনেকুৱা হৈ পৰিছে যে কোনো এঠাইত গৈ ৰৈ গৈছে। মানে জীৱনত তলা লাগি গৈছে, ধন টকা পইচাৰ ওপৰত তলা লাগি গৈছে। আমি ভিডিঅ'ৰ আৰম্ভণিতে কৈছিলোঁ যে তলা ৰাহু হয়। যদি ৰাহু আপোনাৰ জীৱনলৈ আহে তেন্তে আপোনাৰ আধ্যাত্মিক উন্নতি নোহোৱা হৈ পৰিব। আপুনি কোনো কামতে সফল হ'ব নোৱাৰিব। আপুনি এজন ভাল মানুহ হয়, আপুনি বহু পৰিশ্ৰম কৰে, আপুনি বহু সফলতা পাব লাগে, কিন্তু সেই সফলতা আপুনি অৰ্জন কৰিব পৰা নাই। তেন্তে আপুনি এটা উপায় কৰক, এটা ৰূপৰ চাবি লওক। শুক্ৰবাৰৰ দিনা এই ৰূপৰ চাবিটো লৈ মাতা লক্ষ্মীৰ পূজা অৰ্চনা কৰি চাবিটো মাতা লক্ষ্মীক সমৰ্পিত কৰি দিয়ক। তাৰ পিছত মাতা লক্ষ্মীৰ এটা বীজ মন্ত্ৰ উচ্চাৰণ কৰক। এই বীজ মন্ত্ৰটো হ'ল শ্ৰীম।
এই বীজ মন্ত্ৰটো চাবিটো মা লক্ষ্মীৰ চৰণত থৈ 1008 বাৰ মাতিব। তাৰ পিছত মা লক্ষ্মীক প্ৰণাম কৰি নিজৰ ভাগ্য উদয়ৰ কথা প্ৰকাশ কৰি চাবিটো মাৰ চৰণৰ পৰা আনি ৰঙা ৰঙৰ সূতা এডালত সুমুৱাই আপোনাৰ ডিঙিত ধাৰণ কৰিব। তেনে কৰিলে মা লক্ষ্মীৰ কৃপা আপোনাৰ ওপৰত পৰিবলৈ ধৰিব। মা লক্ষ্মী সদায় আপোনাৰ ঘৰত বাস কৰিব। এই উপায়টো কৰিলে আপুনি নিজেই অনুভৱ কৰিব পাৰিব যে আপোনাৰ বন্ধ হৈ থকা ভাগ্যৰ দুৱাৰ মুকলি হৈ পৰিব। আপোনাৰ ভাগ্যৰ দুৱাৰ খোল খাব আৰু আপোনাৰ আধ্যাত্মিক উন্নতি হ'বলৈ ধৰিব। আৰু এই উপায়টো যিকোনো লোকেই কৰিব পাৰে। মহিলা বা পুৰুষ সকলোৱে এই উপায়টো কৰিব পাৰিব। কিন্তু ৰূপৰ চাবিহে ধাৰণ কৰিব। যদি সোণৰ চাবি ধাৰণ কৰিব পাৰে তেন্তে ইয়াক অতি উত্তম বুলি মনা যায়। শাস্ত্ৰত সোণ আৰু ৰূপক বেলেগ ধাতু বুলি মনা নাযায়, এটা ধাতু বুলিয়েই মনা যায়। সেইকাৰণে আপুনি আপোনাৰ যোগ্যতা অনুসৰি সোণ বা ৰূপৰ যিকোনো এটা চাবি পিন্ধিব পাৰে। যদি আপুনি সোণ বা ৰূপৰ চাবি পিন্ধিব নোৱাৰে তেন্তে আপুনি তামৰ চাবিও পিন্ধিব পাৰে। ইয়াৰ পৰাও বহু ভাল ফল পোৱা যায়। আচলতে তলাটো আমি কোন দিশৰ ফালে লগাব লাগে আমি আপোনালোকক জনাওঁ যে ইয়াৰ কোনো দিশ নিৰ্ধাৰিত নহয়। তলা লগোৱাৰ পিছত চাবিটো কোন দিশৰ ফালে থ'ব লাগে তেন্তে আমি আপোনালোকক জনাওঁ যে আমাৰ ধৰ্মশাস্ত্ৰৰ অনুসৰি তলা লগোৱাৰ পিছত চাবিটো উত্তৰ দিশৰ ফালে থ'ব পাৰিলে অতি শুভ হয়। কাৰণ এই দিশটো দেৱতাসকলৰ হয়, নাইবা পশ্চিম দিশৰ ফালেও থ'ব পাৰে। যদি আপুনি ঘৰৰ কোনো ঠাইত তলা লগাই থৈছে আৰু সেই চাবিটো এই দুই দিশৰ ফালে থ'ব বিচৰা নাই তেন্তে ঘৰৰ মন্দিৰত থকা বা ঘৰৰ কোনো ঠাইত থকা মা লক্ষ্মীৰ ফটো বা মূৰ্তিৰ পিছৰ ফালেও থ'ব পাৰে। তাৰ পিছত মা লক্ষ্মীক প্ৰাৰ্থনা কৰক আৰু কওক, মা আমি তলাটো লগাই থৈছোঁ আৰু চাবিটো তোমাক সমৰ্পণ কৰিছোঁ। এই চাবিটোৰে তুমি আমাৰ ঘৰখনৰ ধন টকা পইচাৰ লগতে আৰ্থিক উন্নতি প্ৰদান কৰা। মায়ে যাতে তেওঁৰ ভনীয়েক অলক্ষ্মীক আহিবলৈ বাধা দিয়ে সেই ভাৱেৰে প্ৰাৰ্থনা কৰক। তুলসী গছৰ ওচৰতো আপুনি চাবি ৰাখি থ'ব পাৰে। তুলসীক সকাৰাত্মক প্ৰভাৱ প্ৰদান কৰা গছ বুলি গণ্য কৰা হয়। তুলসী গছৰ ওচৰত কেতিয়াও কোনো ধৰণৰ অশুভ শক্তি যেনে ৰাহু, অলক্ষ্মী, দৰিদ্ৰতা আদি একোৱেই আহিব নোৱাৰে। ইয়াৰ দ্বাৰা কোনো ধৰণৰ অশুভ শক্তি ঘৰলৈ প্ৰৱেশ কৰিব নোৱাৰে। তুলসী গছৰ ওচৰত বা তুলসীৰ তলত নাইবা লক্ষ্মী মূৰ্তি বা ফটোৰ তলত আপুনি চাবি ৰাখিবলৈ আৰম্ভ কৰি দিয়ক। কেতিয়াও আপোনাৰ ঘৰত অন্নৰ অভাৱ নহয়। লগতে চাবিত এটা কাম অৱশ্যেই কৰিব। চাবিটোত মা লক্ষ্মীৰ চিহ্ন অৱশ্যেই লগাব বা শ্ৰীযন্ত্ৰ লগাই ৰাখিব। এনেকৈ মনা যায় যে যি স্থানত মাতা লক্ষ্মীৰ স্বৰূপ থাকে, যি স্থানত মাতা লক্ষ্মীৰ শ্ৰীযন্ত্ৰ লকেট থাকে, যিটো চাবিৰ লগত লাগি থাকে সেই স্থানত কেতিয়াও দৰিদ্ৰতাই বাস নকৰে। যদি আপোনালোকে মাতা লক্ষ্মীক ঘৰলৈ মাতিবলৈ বিচাৰিছে তেন্তে কমেণ্ট বক্সত জয় মা লক্ষ্মী বুলি লিখি দিবলৈ পাহৰি নাযাব। আশা কৰিলোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। যদি ভাল লাগিলে তেন্তে এটা লাইক কৰক, শ্বেয়াৰ কৰক আৰু আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আজিলৈ ইমানেই। শুনি থাকক জ্ঞানৰ গংগা।